নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বৰ্তমান মই আছো ত্ৰিপুৰাৰ আগৰতলাত আছো আৰু আজিৰ এই ভিডিঅ'টোত আমি ত্ৰিপুৰাৰ এটি একেবাৰে আনএক্সপ্ল'ৰ্ড জেগা এক্সপ্ল'ৰ কৰিম। আৰু মই জানো আপোনালোকে যিসকলে বৰ্তমান এই ভিডিঅ'টো চাই আছে, আপোনালোকৰ প্ৰায় সংখ্যক মানুহে এই জেগাডোখৰৰ বিষয়ে নাজানে বা জ্ঞাত নহয়। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক লৈ যাম ত্ৰিপুৰাৰ নিৰ্মাহাললৈ, নৰ্থ ইষ্টৰ একমাত্ৰ ৱাটাৰ পেলেচ বা পানীৰ ওপৰত থকা ৰাজপ্ৰসাদ। এই ৱাটাৰ পেলেচটো বা পানীৰ ওপৰত থকা ৰাজপ্ৰসাদটো ত্ৰিপুৰাৰ বিশাল ৰুদ্ৰসাগৰ হ্ৰদৰ মাজত অৱস্থিত। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ত্ৰিপুৰাৰ এই ৱাটাৰ পেলেচটোলৈ আগৰতলাৰ পৰা আমি কেনেকৈ যাম, কিমান ডিষ্টেঞ্চ হয়, ৰাস্তাত আমি কেনেকুৱা ধৰণৰ ছাৰ্ভিচেছ পাম, আৰু লগতে বহুখিনি কথা আমি গম পাম। গতিকে বলক আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। It is showing 49 kilometer, 1 hour 7 minutes. भी जा सकते हैं लेकिन इधर से जाइए, सीधा जाइए एकदम। ঠিক আছে, থেংক ইউ। পৰ্যন্ত পেলেচৰ পৰা ওলাই যোনটো একদম চেণ্টাৰ অফ হাৰ্ট আগৰতলাৰ সেই পইণ্টটো পাব। তাৰ পৰা ৰাইট ল'ব লাগে, ৰাইট লৈ আহি থাকিলেই হ'ল চিধা, কেনিও লেফ্ট ৰাইট যাব নালাগে, চিধা আহি থাকিলে এই ফ্লাইঅভাৰখন পাব। আৰু এই ফ্লাইঅভাৰখন পোৱাৰ পিছত সেয়া এনেকৈ গৈ থাকিলেই হ'ল। আৰু আগৰতলা চিটিখন এইখন পুৰা আগৰতলা চিটিখন বহুত ডাঙৰ। আগৰতলা চিটিত মানে থাকি আহি পেলাই এনেকুৱা আপোনাৰ ফিল হ'ব যদি আপোনালোকে আহে যেন আপোনালোক কোনো ধৰণৰ নৰ্থ ইষ্টৰ মানে ট্ৰাইবেল ষ্টেটত অহা নাই বুলি ভাবিব। এইখন ধৰক আমাৰ অসমৰ গুৱাহাটীৰ নিচিনাই আৰু ইয়াতে বিভিন্ন ধৰণৰ মানুহ আছে, কোনো ট্ৰাইবেল মানুহৰ স্পেচিয়েলি ডমিনেঞ্চ ইয়াতে দেখা পোৱা নাযায়। বেংগলী বহুত আছে, বেংগলী আৰু খোৱা বোৱাক লৈ পেলাই একো প্ৰব্লেম নাই। আপোনালোকে নন ভেজ খালে নন ভেজ পাব, ভেজ খালে ভেজ পাব। আৰু অজন্তা পেলেচৰ সন্মুখৰ যোনখিনি এৰিয়া, মাই গড, আপোনালোকে যদি গধূলি যায় তাত ভোক নলগা মানুহৰো ভোক লাগিব। যিসকল মানুহে মিউজিয়াম বা তেনেকুৱা ধৰণৰ বস্তুবোৰ চাই ভাল পায়, ছায়েন্স চিটি, আগৰতলা ছায়েন্স চিটি আপোনালোকে চাব পাৰে। আৰু আগৰতলা ছায়েন্স চিটি এইটো ৰুটতে, যেতিয়া পেলেচৰ পৰা প্ৰায় 10.5-11 কিলোমিটাৰমান আহিব, তেতিয়া আপোনালোকে লেফ্ট ছাইডে ৰাস্তাতে দেখা পাব। বাইক লৈ আহিলে বাৰু এইবোৰ গাইডেঞ্চৰ প্ৰয়োজন হয়। যদি আপোনালোকে বাইক বা গাড়ী নিজৰ লৈ নাহে, তেনেহ'লে আৰামত যোনবোৰ অটোৱালা আছে সিহঁতৰ সুধি বা সিহঁতক ক'লে সিহঁতে লৈ আহিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, ইয়াতে মানে অটো, মই ক'লোঁ নহয়, অটো গোটেই ৰাস্তাটোতে দেখিলোঁ। যি 250 কিলোমিটাৰ অসম আৰু ত্ৰিপুৰা বৰ্ডাৰ ক্ৰছ কৰাৰ পিছত সোমালোঁ যেন, তেতিয়াৰ পৰা অটো চব জেগাতে অটো, মানুহ নাথাকিলেও অটো আছে। মানে অটো ৰিক্সা ইমান বেছি ইয়াত। আৰু অটো ৰিক্সাবিলাকৰ কালাৰ সেউজীয়া আৰু হালধীয়া। এইটো চাওক উদয়পুৰ ইয়াৰ পৰা 43 কিলোমিটাৰ, বিশালগড় 13 কিলোমিটাৰ। তো এনেকুৱা হিষ্টৰিকেল প্লেচবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। বাকী মইতো গৈ আছোঁ নিৰ্মহাললৈ। তো এখন ত্ৰিপুৰা ইউনিভাৰ্চিটিখনো আপোনালোকে এইটো ৰাস্তাতে পাব। তো এতিয়া ইয়াৰ পৰা লেফ্ট ল'ব লগা হৈছে। এইটো এটা আপোনালোকে ৱাই জংচন পাব। ইয়াৰ পৰা উদয়পুৰ 33 কিলোমিটাৰ, মানে নিৰ্মহল 33 কিলোমিটাৰ হ'ব। ৰাস্তাটো কিন্তু জয়াল আছে দেই, দেখিবলৈ একদম পুৰা ক'ৰবাত যেন অৰণ্যৰ মাজত গৈ আছো তেনেকুৱা লাগিছে। আৰু ঠিক আছে, आप इधर आके देखो। চলিয়ে ঠিক আছে, অ'কে। তো ইয়াতে মই ৰখিলোঁ অকণমান। ইয়াতে ভাবিছিলোঁ ব্ৰেকফাষ্ট কৰিম,
কিন্তু ব্ৰেকফাষ্টৰ কাৰণে ইয়াত মই একো নাপালোঁ, খালি চাহ একাপ খালোঁ আৰু চাহ একাপ খাই ওলাই দিছোঁ। আৰু ওচৰে পাজৰে যিবোৰ মানুহ আছিলে তেওঁলোকৰ ৰিয়েকশ্যন অলপ ৰেকৰ্ড কৰিলোঁ। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই, 3 কিলোমিটাৰহে আছে। কিন্তু 3 কিলোমিটাৰ আগত গৈ পেলাই মানে এইখিনিতে অলপ আগত গৈ চেণ্টাৰটো পাই যাম আৰু য'ত ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰি ল'ম নিৰমেহেল যোৱাৰ আগত। আৰু নিৰমেহেলটো যাব লাগিব ফেৰীৰে, বাইকখন এইটো চাইডে পাৰ্ক কৰি। ৱেলকাম টু মেলাঘৰ। তো এই জেগাখিনিৰ নাম মেলাঘৰ। মই যেতিয়া এইখিনিত ৰখিছিলোঁ তেওঁলোকে মোক কৈ আছিলে, মই সুধিছিলোঁ খাবলৈ ক'ত পাম, কৈছে মেলাঘৰত পাব, মেলাঘৰত পাব। আৰে মই ভাবিছোঁ কি আগত চাগে মেলা চেলা হৈ আছে, তাতে কিবা মেলাঘৰ আছে, তাতে চাগে ব্ৰেকফাষ্ট পোৱা যাব। কিন্তু ফাইনেলি যেতিয়া ইয়াত চাইনবৰ্ড দেখিছোঁ তেতিয়া গম পাইছোঁ যেন এই জেগাটুকুৰৰ নামেই মেলাঘৰ। তো এইখিনিতে মই আপোনালোকক ৰুটটো একদম প্ৰপাৰলি কৈ দিওঁ যদি আপোনালোকে আহে। তো আগৰতলা একদম চিটিৰ পৰা আপুনি আহিব লাগিব মেলা বজাৰলৈ। মেলা বজাৰৰ চেণ্টাৰত আপুনি ৰুটটো দেখা পাব, মানে ডাঙৰকৈ চাইনবৰ্ড লিখা থাকে। আৰু সৰু সুৰা যোনবোৰ গুগলে দেখাই থাকে সেইবোৰ ৰুট ফ'ল' কৰিলেও হ'ব, কিন্তু মোৰ ছাজেশ্যন ইয়াতে এইটো থাকে যেন সেইবোৰ ৰুট ফ'ল' কৰি একো লাভ নাই, মানে এনেই জাহান তাহান য'ত ত'ত নি সোমোৱাই দিয়েগৈ। ক'ত ট্ৰেফিক আছে কি আছে সেই ৰুটবোৰে ভালকৈ নেদেখুৱায়। আৰু এই ৰুটটোত অলপ দূৰ আহিয়ে এইখন হোটেল পাইছোঁ, অনন্যা হোটেল। ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'ম। ব্ৰেকফাষ্ট মিলেগা यहाँ पे ब्रेकफास्ट मिलेगा ना? চ' এইখনে হোটেল, ইয়াতে খালোঁ। এইজন অনাৰ, বঢ়িয়া লাগিলে। বাকী এতিয়া সেই তাত যাওঁ। ৱেলকাম টু নিৰমহল লিখা আছে, তাত টিকেট কৰিব লাগিব। টিকেট প্ৰায় 50 টকা ল'ব। চ' টিকেটৰ যিটো প্ৰাইচ হয় সেইটো 50 টকা। আৰু পাৰ্কিঙৰ কাৰণে আগতেই লৈ লয় পইচা। তাৰপিছত পাৰ্কিঙৰ ফিটো দিয়াৰ পিছত আপুনি সোমোৱাই লৈ আহিব পাৰিব গাড়ী বা বাইক যি হয়। ইয়াতে ক'ৰবাত তেনেকৈ যিবোৰ গাড়ী ৰখাই থৈছে, এইবোৰ পাৰ্কিং প্লেচতে আছোঁ। এনেকৈ গাড়ী ৰখাই পেলাই আপুনি সেই তাত গৈ টিকেট কাটিব লাগিব, আৰু তাৰপিছত ফেৰী চাফাৰী কৰি গৈ নিৰমহলত যাব লাগিব। এই ঘাটটো আপোনালোকক এবাৰ দেখাওঁ। আৰু ইয়াতে এটা কথা, একচুৱেলি আমি টিকেট ল'বলৈ গৈছিলোঁ, টিকেট কাউণ্টাৰটো বন্ধ আছিলে। বন্ধ থকাৰ ৰিজনটো এইটো হৈছে, তেওঁলোকে কৈছে যে 50জনমান মানুহ হ'লেহে টিকেট কাউণ্টাৰটো খুলি দিম, তেনেকুৱা ধৰণৰ কথা। অৱশ্যে টিকেটটো দিব পাৰে, বাকী কি কথা নাজানো আৰু। যেতিয়া ইয়াত ভিৰ হৈছে, ভিৰ দেখা পাইছে, তেতিয়াহে টিকেট কাউণ্টাৰটো খুলি দিছে। আৰু এখন ব'টত চাগে 50জনমান যাত্ৰী যাব। তো ঘাটত যেতিয়া আপোনালোকে থিয় হৈ থাকিব, ঘাটৰ পৰা নিৰমেহেল যোনটো হয় সেইটো দেখা যায়। ছেফটি ফাৰ্ষ্ট, লাইফ জেকেটটো পিন্ধি ল'লোঁ। চ' গেটত টিকেটটো চেক কৰিলে, এতিয়া আমি ফেৰীত উঠিবলৈ গৈ আছোঁ। এতিয়া মই ইয়াতে 2জনমান অসমীয়া মানুহো পালোঁ। অসমীয়া মানুহ কথা পতা নাই, মই শুনিছোঁ অসমীয়া কথা পাতি আছে। নিৰ্মহল শব্দটোৰ অৰ্থই হ'ল পানীৰ কাঁড়ি। পানীৰ মাজে মাজে নাওখনেৰে গৈ থকাৰ অনুভৱটো সঁচাকৈ অপূৰ্ব। 1930 চনত ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্যই এই ৰাজমহলটো নিৰ্মাণ কৰিছিল গ্ৰীষ্মকালত বিশ্ৰাম লোৱাৰ উদ্দেশ্যে, মানে গৰমৰ দিনত জিৰাবৰ কাৰণে এই ঠাইডোখৰ বাছি লৈছিল। দূৰৰ পৰা যেতিয়া এই পেলেচটো চোৱা যায়, এনেকুৱা লাগে যেনে বিশাল ৰাজপ্ৰসাদ পানীৰ ওপৰত উপঙি আছে। আমি ৰুদ্ৰসাগৰ হ্ৰদটোৰ ইপাৰ আহি পালোহি। বৰ্তমান আমাৰ হাতত আছে 40 মিনিট। 40 মিনিটৰ ভিতৰত এই পেলেচটো আমি সম্পূৰ্ণকৈ চাব লাগিব, আৰু চাই পুনৰ আমি নাৱলৈ ঘূৰি যাব লাগিব। তো ইয়াতে আমি সোমালোঁ। ইয়াত সোমোৱাৰ পিছত আকৌ ইয়াত টিকেট ল'ব লাগে, 30 ৰুপিজ টিকেট। তাৰপিছত আপোনাৰ যদি কেমেৰা লৈ আহে তেনেহ'লে
50 ৰুপিজ দিব লাগে। সেইকাৰণে মই এতিয়া যি শ্বুট কৰি আছোঁ সেইখিনি মই মোবাইলেৰে কৰি আছোঁ। একদম সন্মুখৰ ভিউটো ইয়াৰ পৰা। আগতে যিসকল ৰজা মহাৰাজা আছিলে তেওঁলোকে চাগে ইয়াৰ পৰা চাই বা ওপৰৰ পৰাও চাব পাৰে। মই একদম ওপৰত আছোঁ আৰু ইয়াৰ পৰা যোনটো ভিউ হয় প্ৰায় এনেকুৱা। এই ঐতিহাসিক মহলটোৰ বিশেষত্বই আপোনাক অবাক কৰিব। নিৰ্মহলৰ নিৰ্মাণত হিন্দু আৰু মুছলিমৰ দুয়োটা স্থাপত্য শৈলীৰ এক অপূৰ্ব মিশ্ৰণ দেখিবলৈ পোৱা যায়। মানে হিন্দু আৰু মুছলমানৰ যি বিল্ডিঙৰ এটা কনষ্ট্ৰাকশ্যনৰ ৱে থাকে, এই মহলটোত আপোনালোকে হিন্দু আৰু মুছলিমৰ দুয়োটা পক্ষৰে কনষ্ট্ৰাকশ্যনৰ শৈলী দেখা পাব। ইয়াৰ যিবোৰ ওখ ওখ স্তম্ভ, ডাঙৰ ডাঙৰ কোঠাবোৰ বৰ্তমান খালী হৈ আছে। আৰু এইবোৰ যেতিয়া আপোনালোকে দেখিব, আগৰ ৰাজকীয় দিনবোৰৰ কথা আপোনালোকৰ চকুৰ আগলৈ ভাহি আহিব। এই ৱাটাৰ পেলেচটোৰ বেলকনিৰ পৰা যদি আপোনালোকে ৰুদ্ৰসাগৰ হ্ৰদটোৰ ফালে চায়, তেনেহ'লে আপোনালোকৰ চকু ৰৈ যাব। চাৰিওফালে কেৱল পানী আৰু পানী। ইয়াতে জানিব পৰা মতে এই পেলেচটোত 24টা কোঠালি আছে। আৰু যদি আমি ইতিহাসলৈ চাওঁ, তেনেহ'লে আমি গম পাওঁ ৰজাই নাৱেৰে পোনপটীয়াকৈ এই ৰাজমহলৰ ভিতৰলৈ সোমাই অহাৰ বাবেও ইয়াত সুন্দৰ ব্যৱস্থা আছিল। আৰু বৰ্তমান এই পেলেচটো ত্ৰিপুৰাৰ পৰ্যটনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। এতিয়া কওঁ আপোনালোকক কোনটো সময়ত আপোনালোকে ইয়ালৈ অহাটো উচিত। ইয়ালৈ অহাৰ মূল সময় হৈছে অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈকে, কিয়নো এই সময়ছোৱাত ত্ৰিপুৰাৰ বতৰ অতি মনোৰম হৈ থাকে। শীতকালত ৰুদ্ৰসাগৰৰ হ্ৰদত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইও দেখা পোৱা যায়। আৰু আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিয়ে নৰ্থ ইষ্টৰ ৱেডাৰৰ বিষয়ে ভালকৈ জানে। মাৰ্চৰ পিছত যদি আপোনালোকে ইয়ালৈ আহে, আপোনালোকে বহুত গৰমৰ সন্মুখীন হ'ব, হিউমিডিটি, খুব ভাগৰ লাগিব। গতিকে পাৰিলে গৰমৰ দিনত ইয়ালৈ অহাটো আপোনালোকে এভইড কৰিব। ইয়াতে মই আপোনালোকক কওঁ, শীতকাল নহ'লেও আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকে এই ৱাটাৰ পেলেচ ভিজিট কৰিব পাৰে। এই সময়ত হোৱা ৱাটাৰ ফেষ্টিভেলত আপোনালোকে ভাগ ল'ব পাৰে। ইয়াৰ মুখ্য আকৰ্ষণ হৈছে এই সময়ত ৰুদ্ৰসাগৰ হ্ৰদত ৰোমাঞ্চকৰ নাও খেল, ব'ট ৰেচ অনুষ্ঠিত হয়। লগতে ৰাজ্যিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাও চলে। ৰুদ্ৰসাগৰৰ পাৰত থকা ৰাজঘাটৰ মুক্ত মঞ্চত ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীত প্ৰদৰ্শন কৰা হয়। গতিকে আপোনালোকে যদি ফেষ্টিভেল ভাল পায়, এনেকুৱা ধৰণৰ ইউনিক ফেষ্টিভেলৰ আপোনালোকে এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে আগষ্ট ছেপ্টেম্বৰ মাহত ইয়াত ভিজিট কৰিব পাৰে। আৰু পাৰিলে কোনোবা লোকেল পাৰ্চনৰ সৈতে কণ্টেক্ট কৰি এই অনুষ্ঠানৰ দিনবাৰকেইটা আপোনালোকে গম পাই ল'ব। কিন্তু আপোনালোকে মনত ৰাখিব, এই ফেষ্টিভেল আগষ্ট ছেপ্টেম্বৰৰ ভিতৰতে হয়। লগতে এই সময়ছোৱাত ইয়াতে স্থানীয় শিল্প আৰু খাদ্যৰ মেলাও অনুষ্ঠিত হয়। যদি আপুনি কেতিয়াবা ত্ৰিপুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে ত্ৰিপুৰাৰ এই নিৰ্মহল চাবলৈ কেতিয়াও নাপাহৰিব। এই ঠাইডোখৰ ত্ৰিপুৰাৰ এক পৰ্যটন ক্ষেত্ৰই নহয়, ই আমাৰ ইতিহাসৰ এক গৌৰৱ উজ্জ্বল সাক্ষী। মনত ৰাখিব, এইটো আমাৰ নৰ্থ ইষ্টৰ একমাত্ৰ ৱাটাৰ পেলেচ। আজিৰ এই ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।